এয়া হাঁচি গছ বুলি কয় আৰু আঁতৰ বুলিও কয়। এতিয়া চাওক আপোনালোকে হাঁচি গছ কিমান ধুনীয়াকৈ ৰোপণ কৰা হৈছে এই বাৰীখনত। হাজাৰ হাজাৰ গছ ইয়াত ৰোপণ কৰা হৈছে আৰু হাঁচি গছৰ পৰাই স্বাৱলম্বী পথ মুকলি কৰিব পাৰিব আপোনালোকে। চাওক এই দৃষ্টান্তটো আপোনালোকে ভাল ধৰণে চাওক যে হাঁচি গছৰ পৰাও আমি কৃষিভূমি এক অপৰিহাৰ্য অংগ বুলি ধৰি ল'ব পাৰোঁ। আৰু এই হাঁচি খেতি কৰিলে মানে আমি নিজেই স্বাৱলম্বী হ'ব পাৰিম। আৰু হাঁচি গছৰ এতিয়া চাহিদা আছে যথেষ্ট, আৰু সেইকাৰণে আমি ভূমিত আৰু বাৰীৰ আশে পাশে আমি হাঁচি গছ ৰোপণ কৰিব পাৰোঁ আৰু তাৰ পৰা আমি স্বাৱলম্বী পথ মুকলি কৰি ল'ব পাৰোঁ। চাওক আপোনালোকে ভালকৈ বাগানৰ কাষতো আপোনালোকে হাঁচি গছ ৰোপণ কৰিব পাৰিব। এয়াত দেখিছে শ শ হাঁচি গছ ইয়াত ৰোপণ কৰা হৈছে। এয়া মই দেখাই আছোঁ একাধিক্ৰমে। আৰু বাগানৰ কাষত এনেকৈ হাঁচি গছ ৰোপণ কৰিব পাৰিব।